নমস্কাৰ জনাইছো সকলোকে হৰ্ণবিল কাৰ এণ্ড বাইক এসেসৰিজৰ তৰফৰ পৰা আৰু মই অভিদীপ শইকীয়া ইতিমধ্যে মৰিয়নিত থকা বেছিভাগ সংখ্যক মানুহে গম পাইছে মৰিয়নিত হৰ্ণবিল কাৰ এণ্ড বাইক এসেসৰিজ বুলি এখন ব্যৱসায়িক প্ৰতিষ্ঠান আছে য'ত হেলমেটৰ পৰা আদি কৰি গাড়ীৰ লগত জড়িত বিভিন্ন গাড়ীৰ ৰেইন গাৰ্ড সিট কভাৰ হুইল কেপ পাৰফিউম বিভিন্ন ষ্টাইল কৰাৰ বাবে গাড়ীৰ যিখিনি যাৱতীয় সামগ্ৰী মোৰ ব্যৱসায়িক প্ৰতিষ্ঠানত উপলব্ধ আৰু এতিয়া মই আছো হৰ্ণবিল কাৰ এণ্ড বাইক এসেসৰিজৰ অন্যতম যিটো অংশ হেলমেটৰ আউটলেটত আৰু মোৰ পিছফালে আপোনালোকে দেখিছে ইতিমধ্যে বিভিন্ন ৰঙীন বিল্ডিঙৰ ৰং বিৰঙৰ হেলমেট এনেদৰে ডিসপ্লে কৰি থোৱা হৈছে আৰু এই হেলমেটসমূহৰ মূল্যৰ যদি কথা মই ক'বলৈ যাওঁ প্ৰায় 700 টকাৰ পৰা আৰম্ভ কৰি 2000 3000 পৰ্যন্ত সুলভ মূল্যৰ হেলমেট আৰু ডিসকাউন্ট উইথ ইয়াত আপোনালোকে পাব আৰু ইয়াৰ গুণাগুণ আৰু কোৱালিটি সম্পৰ্কে ইতিমধ্যে যেহেতু অনলাইনৰ বহুতো প্লেটফৰ্ম আছে য'ত এবিলাকৰ ৰিভিউ দিয়া থাকে আপোনালোকে লোৱাৰ আগতে চেক কৰিব পাৰিব আৰু এই দোকানত আপোনালোকৰ এতিয়া যেটো ডিসপ্লে হৈ আছে যিখিনি দেখি আছে এইখিনি প্ৰায় সঘনাই ব্যৱহাৰ কৰিব পৰা প্ৰডাক্ট ইয়াত ষ্টিল ৱাৰ্ড আছে ভেগা আছে ডিউৰো আছে ইউৰোষ্টাৰ আছে বিভিন্ন কোম্পানী ম্যানুফ্যাকচাৰিং হোৱা হেলমেট আছে যিখিনি আপুনি এটা ডিসপ্লেত দেখি আছে আৰু ইয়াত যদি কাৰোবাৰ ৰিকুৱাৰমেন্টৰ মতে নাইও 24 ঘণ্টাৰ ভিতৰত মই হেতু আপোনালোকক আনি দিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছো আৰু এটো সাইডত আপোনালোকে যেন চাবলৈ যায় প্ৰিমিয়াম হেলমেটৰ সেগমেন্ট হয় এটো সাইডত আপোনালোকে দেখিবলৈ পাইছে যে এক্সৰ খুব জনপ্ৰিয় ৰাইডাৰ সকলৰ মাজত এক্সৰ প্ৰডাক্টটো আৰু এক্সৰৰ গুণাগুণ আৰু ৰিভিউ সম্পৰ্কে ইতিমধ্যে আপোনালোকে যিসকলে বাইকাৰ্স বা ৰাইডাৰ্স তেওঁলোকে ইতিমধ্যে বিভিন্ন সোশ্যাল মিডিয়া প্লেটফৰ্মত ইউটিউবত আপোনালোকে ইয়াৰ ভিডিও দেখিবলৈ পাব এটো হৈছে SMK এনেকুৱা দুটা প্ৰডাক্ট মোৰ ওচৰত আছে ব্লুটুথ হেলমেট আছে যেটো খুব বাইকাৰ্স সকলৰ কাৰণে দৰকাৰী আৰু এনে ধৰণৰ বিভিন্ন ষ্টিল ৱাৰ্ড ভেগা এক্সৰ আৰু বিভিন্ন কোম্পানীৰ ৰং বিৰঙৰ হেলমেট আপোনালোকে ডিসপ্লে দেখি আছে ইয়াত মই এটা কথা আপোনালোকক প্ৰতিশ্ৰুতি দিব পাৰো MRP কে প্ৰডাক্ট চাই যিকোনো প্ৰডাক্ট সকলো প্ৰডাক্টত নহয় up to 500 to 600 ডিসকাউন্টত আপোনালোকে এখিনি পাব আৰু সকলোৱে ব্যৱহাৰ কৰিব পৰা সুলভ মূল্যৰ এটা হেলমেট দিয়াৰ মই প্ৰতিশ্ৰুতিবদ্ধ হৈছো বেলেগ কোনোবাই কেনেকৈ বিক্ৰী কৰিছে এটো নাজানো মোৰ ষ্টৰত আহিলে আপোনালোকে ম্যাক্সিমাম ডিসকাউন্ট পাব আৰু বিশেষকৈ বেবী সকলৰ কাৰণে এটা সেগমেন্ট মই এক্সট্ৰা কৰি ৰাখিছো আৰু ইয়াত আপোনালোকে দেখিছে চোথা ভীম বা ডনাল্ড ডাক বা তেনেকুৱা বিভিন্ন কাৰ্টুনৰ যিবোৰ চৰিত্ৰ বা বাচ্চাসকলৰ মাজত জনপ্ৰিয় সেই সকলৰ বাবে বাচ্চাসকলৰ বাবে স্পেশালি এনেকুৱা হেলমেট ৰখা হৈছে যাৰ দাম আপোনাৰ 700 800 পৰা প্ৰায় 1500 টকা লৈকে বাচ্চাৰ হেলমেট আপোনালোকে পাব আৰু যদি আপোনালোকে বাইকৰ এসেসৰিজ বা তেনেকুৱা কিছুমান বস্তু বিচাৰে যেনেদৰে আপোনাৰ বাইকৰ মোবাইলত লগাই পেলাই মোবাইল লগাই ৰাখিব পৰা ষ্টেণ্ড ফগ লাইট পলিশ গ্লাছ এন্টি থ্ৰেফ এলাৰ্ম আৰু বিভিন্ন হেলমেট আপোনালোকে ওপৰ ফালে দেখিবলৈ পাইছে আৰু এনেদৰে গাড়ী যেহেতু মোৰ কাৰ এসেসৰিজৰ লগৰটো ডিল কৰো গাড়ীৰ হৰণ আৰ্ম ৰেষ্ট আৰু বিভিন্ন গাড়ীৰ ফগ লাইট LED লাইট পাৰফিউম আৰু বিভিন্ন হুইল কেপ ইয়াত পোৱা যায় যেহেতু আপোনালোকে স্ক্ৰিনত অলৰেডি দেখি আছে বিভিন্ন বস্তু ইয়াত আছে বিভিন্ন কালাৰৰ ৰং বিৰঙৰ হুইল কেপ পাব বিভিন্ন কালাৰৰ সিট কভাৰ পাব আৰু যিসকলে ইতিমধ্যে সোশ্যাল মিডিয়া প্লেটফৰ্মত হৰ্ণবিল কাৰ এণ্ড বাইক এসেসৰিজৰ ফেসবুক পেজ ইনষ্টাগ্ৰাম ফলো কৰিছে তেওঁলোকক ধন্যবাদ জনাইছো আৰু যিসকলে এতিয়ালৈকে কৰা নাই তেওঁলোকক অনুগ্ৰহ কৰি পেজটো আৰু ইনষ্টাগ্ৰামত মই ফলো কৰিবলৈ অনুৰোধ জনাইছো আপোনালোকে লেটেষ্ট আপডেট পাই থাকিব আৰু মই ঠিকনাটো যদি মই ক'বলৈ যাওঁ মৰিয়নি থানা তিনিআলিৰ ফালৰ পৰা আহিলে নিউ সুনুৱাললৈ যোৱা যেটো ৰাস্তা গংগাপুৰ নামঘৰ পাৰ হৈ হোটেল সাইবাৰ গ্ৰীনলেণ্ড যিকেইখন জনপ্ৰিয় হোটেল আছে সেই হোটেলৰ ওচৰতে মোৰ হৰ্ণবিল কাৰ এণ্ড বাইক এসেসৰিজ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটো আছে আৰু মই এটা কথা মোৰ ভিডিঅ'ৰ থ্ৰুৱেদি আপোনালোকক জনাবলৈ পাই সুখী হৈছো যে ইতিমধ্যে মই মোবাইল হেলমেট চেলিং পইণ্ট হিচাপে এটা অস্থায়ী হেলমেটৰ বিক্ৰী কৰা জাগা
মই বিগত 2 বছৰ ধৰি কৰি আহিছোঁ, য'ত মই ৰাস্তাৰ কিনাৰত মৰিয়নি থানা তিনিআলি পৰা আদি কৰি নকছাৰী বা বিভিন্ন মৰিয়নি ওচৰ পাজৰৰ অঞ্চলবিলাকত মই হেলমেট বিকাৰ এটা পৰিকল্পনা কৰিছোঁ। আপোনালোকৰ আশীৰ্বাদ আৰু আপোনালোকৰ সহায় সহযোগিতা পালে এইটো ভৱিষ্যতেও বৰ্তি থাকিব আৰু সকলোৱে যাতে হেলমেট ব্যৱহাৰ কৰে আৰু হেলমেটৰ প্ৰয়োজনীয়তা সম্পৰ্কে নতুনকৈ ক'বলৈ নাই। খালি পুলিচৰ পৰা বাচিবলৈ হেলমেট ব্যৱহাৰ নকৰিব। হেলমেটটো এটা অতি দৰকাৰী বস্তু, জীৱনদায়িনী বস্তু। সংসাৰৰ দায়িত্ব পালন কৰিবলৈ বিভিন্ন সময়ত বিভিন্ন মানুহে মটৰচাইকেল চলাই যোৱাই থকা সময়ত দুৰ্ঘটনাত পতিত হয়, মৃত্যুবৰণ কৰিবলগীয়া হয় আৰু বেছি সংখ্যকে মৃত্যুৰ কাৰণ হ'ল হেলমেট নাথাকাৰ বাবে হয় আৰু মস্তিষ্কৰ ৰক্তক্ষৰণৰ ফলতো বহুত মৃত্যু বা তেনেকুৱা ঘটনা আমি সদায় বহুলভাৱে নিউজত প্ৰচাৰিত দেখিবলৈ পাওঁ। গতিকে সুস্থ থাকক, সুৰক্ষিত থাকক, হেলমেট পিন্ধক, সেইখিনিয়ে মোৰ সকলোৰে অনুৰোধ। আৰু খালি পইচা আহৰণ কৰা বা এটা প্ৰডাক্ট বিকি ব্যৱসায় কৰাৰ উদ্দেশ্যৰে এইটো কৰা নহয়, যিটোৰ বাবে মই সমাজৰ সকলো স্তৰৰ লোকৰ বাবে সুলভ মূল্যত যাতে এটা ISI মাৰ্কযুক্ত এটা ভাল হেলমেট দিব পাৰোঁ, যিটো পিন্ধিলে আপোনাৰ অন্ততঃ দুৰ্ঘটনাৰ ক্ষেত্ৰত আপোনাৰ মগজুটো বাচিব বা আপুনি সুৰক্ষিত থাকিব। সেই উদ্দেশ্যেৰে মই এটা উদ্দেশ্য হাতত লৈ মই এই হেলমেটৰ দোকানখন ইতিমধ্যে স্থায়ীভাৱে ইয়াত নিগাজিকৈ কৰি পেলাই এটা ব্যৱসায় কৰিছোঁ। আপোনালোকৰ আশীৰ্বাদ কাম্য আৰু যিসকল লোকে এতিয়াও মোৰ দোকানখন দেখা নাই বা মোৰ দোকানলৈ এই মুহূৰ্তলৈকে অহা নাই, ঠিকনাটো মই পুনৰবাৰ কৈ দিছোঁ। মৰিয়নি নিউ সোণোৱাললৈ যোৱা যিটো ৰাস্তা, থানা তিনিআলিৰ পৰা আহি পেলাই মৰিয়নি গংগাপুৰ নামঘৰ পাৰ হোৱাৰ পিছত চাইবাৰ গ্ৰীণলেণ্ড বুলি যিকেইখন জনপ্ৰিয় হোটেল আছে, ঠিক হোটেলৰ কিনাৰতে, ৰাস্তাৰ কিনাৰতে আছে। আৰু ষ্টকৰ কথা যদি মই আপোনালোকক ক'বলৈ যাওঁ, আপোনালোকে দেখিছে মোৰ স্ক্ৰীনত প্ৰায় বিভিন্ন ব্ৰেণ্ডেড প্ৰিমিয়াম ৰং বিৰঙৰ হেলমেট ইয়াত উপলব্ধ আৰু ইয়াত সকলোতে আপোনাৰ 200 টকাৰ পৰা 500, 600, 700 টকা পৰ্যন্ত ডিছকাউণ্ট পাব, কিন্তু সকলো প্ৰডাক্টত নহয়। যিসকল ব্যক্তিয়ে এতিয়ালৈকে এই হেলমেটৰ ষ্ট'ৰ ইয়াত অহা নাই বা ষ্ট'ৰৰ সম্বন্ধে জনা নাই, তেওঁলোকৰ কাৰণে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আহক, আপোনালোকে সকলোৱে সুৰক্ষিত থাকক আৰু এটা হেলমেট পিন্ধি নিজৰ লগতে পৰিয়ালটো সুৰক্ষিত ৰাখক আৰু এজন সচেতন নাগৰিকৰ দায়িত্ব পালন কৰক। পুনৰবাৰ সকলোকে সাদৰ আৰু সম্ভাষণ জনাই মই আজিলৈ আহিছোঁ। নেক্সট ভিডিঅ'ত লগ পাম।